জোনাইৰ লাইমেকুৰিস্থিত মাধৱপুৰ গাঁৱৰ বুটলা দলে লত্ৰাত আজি ডেংকি গেজেৰা দলে অপ্ৰিম কেবাঙৰ দ্বিতীয় সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ লাইকুটা স্থাপন কৰা হয়। পৰম্পৰাগত মাংগলিক ৰীতি নীতি অনুসৰি সম্পন্ন হোৱা এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা বংশটোৰ প্ৰায় ৫ শতাধিক পুৰুষ মহিলাই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। লাইকুটা স্থাপনৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে অনুষ্ঠানস্থলীত ঐনিতম আৰু গুমৰাগ নৃত্যৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা পুৰুষ মহিলাসকলে বুটলা দলে লত্ৰাৰ আকাশ বতাহ কঁপাই তোলে। উল্লেখযোগ্য যে অহা মাৰ্চ মাহৰ 14 আৰু 15 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একে স্থানত অনুষ্ঠিত হ'ব ডেংকি গেজেৰা দলে অপ্ৰিম কেবাঙৰ দ্বিতীয় সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন। অধিৱেশনখনত কেন্দ্ৰ কৰি ইতিমধ্যে উদযাপন সমিতিয়ে তীব্ৰ গতিত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। বংশটোৰ ঐতিহাসিক উৎপত্তি, সমৃদ্ধ কৃষ্টি সংস্কৃতি, ৰাজনৈতিক, শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক দিশসমূহ সংৰক্ষণ আৰু সুসংহত ৰূপে আগুৱাই নিয়াৰ উদ্দেশ্যে এই কেবাঙে নিৰন্তৰভাৱে প্ৰয়াস চলাই আহিছে। একতাৰ বান্ধোনেৰে সমগ্ৰ বংশটোক সংযুক্ত কৰি সামূহিক চেতনা জাগ্ৰত কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত নিজস্ব পৰিচয় অটুট ৰাখিবলৈ এই অধিৱেশনসমূহ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি উল্লেখ কৰে উদযাপন সমিতিৰ তৰফৰ পৰা। অধিৱেশনখন সাফল্যমণ্ডিতভাৱে ৰূপায়ণ কৰাৰ স্বাৰ্থত উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ জোনাইবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। আমাৰ পৰিয়ালৰ দ্বিতীয় সংখ্যক আমাৰ অধিৱেশন মাধৱপুৰ লাইমেকুৰি মাধৱপুৰ গাঁৱত অনুষ্ঠিত হ'ব। সেইটোৰ কাৰণে আজি আমি লাইকুটা স্থাপন কৰিছোঁ। যোৱা 2023 চনত আমি লোহিতমুখ পিছলা গমাৰি গাঁৱত আমি প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰিছিলোঁ। আমি ত্ৰিবাৰ্ষিক অধিৱেশন আছিলে, তাৰে আমি আজি দ্বিতীয় অধিৱেশনটো আৰম্ভ কৰিব লৈছোঁ আজি মাধৱপুৰ আমাৰ লাইমেকুৰি মাধৱপুৰ গাঁৱত। ডেংকি দলে অপ্ৰিম কাপত আচলতে আমি দলে বংশ সৰ্ব বিশ্বতেই আমাৰ যিমান দলে আছে দলেবিলাকৰ এটা পেলে বুলি কয়, যিটো আমাৰ গেজেৰা পৰিয়ালৰ পৰা এটা পেলৰ সৃষ্টি হৈছিলে। তাৰে দুটা ভাই ককা আছিলে, এটা আতুৰা আৰু আনজনৰ নাম ডেংকি। এতিয়া ডেংকি পৰিয়াল আৰু আঁতৰা পৰিয়ালৰ দুটা ভাগ কৰি পেলাই আমি অধিৱেশনটো পাতি আছোঁ। যিহেতুকে আমাৰ দলে পৰিয়ালটো ইমানেই বৃহৎ জনসংখ্যা হৈ গ'ল যে আমি একেলগত অধিৱেশনটো পতাটো অসম্ভৱ হৈ পৰিছে সেইটোৰ কাৰণে আমি এতিয়া পেলে হিচাপে অধিৱেশনটো পাতিছোঁ। লক্ষ্য উদ্দেশ্যটো আমাৰ এইটোৱে হয় যে আমাৰ চিনাকি ডেংকি তাঁতৰ পৰা আমাৰ যিমান বংশ বৃদ্ধি হ'ল, যিমান জনসংখ্যা হ'ল, সেইটোৰ কাৰণে এটা আমাৰ চেঞ্চাছৰ নিচিনা হ'ব আৰু তাতে আমাৰ সুখ দুখৰ কথাবিলাক পাতিব। আমাৰ পৰম্পৰা যিটো ৰীতি নীতি আছে এইখিনি আলোচনা হয় আৰু আমাৰ ডেংকি পৰিয়ালৰ পৰা কিমান বৰ্তমানলৈকে আমাৰ জনসংখ্যা বৃদ্ধি হৈছে এইখিনি আমাৰ চিনাকি পৰ্ব আৰু সকলোৰ লগতে আমি সমিলমিলেৰে এটা আলোচনা আৰু আমাৰ বংশ বৃক্ষখিনি আমি বিচাৰি উলিওৱা সেইবিলাক উদ্দেশ্য। আজি আমাৰ ডেংকি পৰিয়ালৰ লাইকুটা স্থাপন কৰিলোঁ, গতিকে তাৰ বাবে ধন্যবাদ দিছোঁ। আমাৰ গোটেই পৰিয়ালবৰ্গ গোট খাইছে উত্তৰ, দক্ষিণ, পূব, পশ্চিম। গতিকে 14-15 তাৰিখৰ যিটো অধিৱেশন হ'ব সেইটো সাফল্যমণ্ডিত হ'বৰ কাৰণে আপোনালোকৰ ওচৰত কাতৰতি কৰিলোঁ আবেদন